ওই তেজখোৱা বাবুল কমূৰলৈ লৈ আহিছ দেখিছ না এখন গোটেইখন হাবি ইফালে হাবি সিফালে হাবি মই বোলে আহিছ নি ঐ জহনি মৰা তোৰ টচৰ পোহৰতে আহি আছো ভেলপুনা তই মই এইটোৰ লগত আহি পেলাই মৰিলোহে আজি ও পেটুৱা বৰ্তা আপুনি কিন্তু সঁচাকে দেই বৰ বেলেগ মানুহ আকৌ হে আপোনালোকৰ কাৰণেহে আমি আহিছিলো দেউতাই মই এতিয়া আকৌ দেউতাক বনাম দিবলৈ আহিছে দেউতা গাতে মোৰ গাতে আপোনালোকে লগ ধৰা কাৰণেহে আমি আহিছিলো ভেলোৱা সেই টনজিল হৈছে কাৰণে সেই পানী যাবলৈ আপোনালোকৰ লগতহে আহিছিলো আমাৰ লগত আপোনালোক অহা নাই নহয় কিবা মিছা কথা কেলে কৈছে আইঐ নৰকীটো কথা শুন সেইখন ভূতৰ মাজাৰ তাৰ কথা শুন ঐ বাবুল শুন যে নাপুতে কথা এইটো যে বেলেগ মুখখন চোকা হলে একদম লাওপাত কচুপাত ছোৱালীকো হুৱাই দিব যি মুখ চোকা ইয়াৰ ভাগৰ নিজেনো কি সঁচা কথা ক'লে বেয়া পায় ঐ তহঁতি অকণ বলিয়া হল নেকি হে ইহেন বিপদত পৰিছো তহঁতৰ দল লগাতে ধান দেখালি হে কি পিছত পৰি আছে গম পাইছ নে নাই আমাৰ মই লাগিছে নি কিবা পেটুৱা বৰ্তাহে আমাক বদনাম দিছে আমাৰ কাৰণে বিপদত পৰিছো বুলি কৈছে অ পপা হ'ব দিয়াচোন কেলেনো লাগিছা বাৰু ও খুৰা কি কৰিমগে ইয়াৰ পৰা কোনফালে যাম মই যে একো বুজি পোৱা নাই কি দেখিছিলো সেইটো চাহটো কি বা আছিলে ঐ চালা মোৰ পিছে পিছে আহি থকা নাইতো সেইটো ও পাপা হয়তো কিবা এটা আহি আছে আমাৰ পিছে পিছে ও সঁচাকে আহি আছে সেইটো বেলেগ ডাঙৰ কিবা চাহ এটা আহি আছে ঐ বল ইয়াৰ পৰা বল সোনকালে বল পুতুকণ দৌৰ সোনকালে দৌৰ ঐ সোনকালে দৌৰি আৰু ঐ পেটা দৌৰ সোনকালে দৌৰ ও দেতা আকৌ এইটো ৰাস্তা আহিলো যে আমি ঐ বাবুল তই মই বহুতজনী আকৌ এইটো ৰাস্তা কেলে আনিলো জহনি নয়া তেজখোৱা ঐ আজি এইটো ভেলপুনা তোভাগৰ আজি বেমাৰ জহত গোটেইকেইটা আমি আজি পৰলোকৰ প্ৰাপ্তি হ'ম গম পাইছ সেইটো পেটলৈ যাম গোটেইকেইটা ঐ ৰ ৰাস্তা এইটোহে গৈ ঘৰ ওলাবগে পাৰিম সিহঁতে কম মলৈ যাবিগে কচোন সেইটো ৰাস্তাই যাবলৈ হ'লে গোটেইখন হাবি মাছ ওলামগে তেতিয়াতো আৰু ভয়ংকৰ হ'ব যি হ'লেও এতিয়া ঘৰ যাবগে লাগিব গম পাইছ নাই আৰু বেছি দূৰ নাই আৰু ও বাবা ও দেখিটো আকৌ বহুত লাগি ধৰিছে হিপ গিলিবই পৰা নাই ও পাপা কি হ'ব এতিয়া বাবা ওচৰত থাকোঁতে ভালে আছিলে আকৌ এতিয়া আকৌ লাগি ধৰিছে আকৌ মানে হিপ গিলিব পৰা নাই বহুত বেছি ধৰিছে বিষাইছে কি ঐ বাবা ওচৰৰ পৰা ওলাই আহিছিলো প্ৰথম দে তোৰ আকৌ ডিঙি বিষালা নে ভাল হৈছিলে নহয় কেলে বাবাই চুমা খাই দিলত ভেলুৱা আকৌ হৈছে নেকি ঐ পেটুৱা এই ডক্টৰ ওচৰলৈহে নিব লাগিব নি ইয়াক ভাল ডক্টৰ এটাক দেখুৱাবগে লাগিব নেকি পেটুৱা বৰ্তা ইয়াক ভাল ডক্টৰ ওচৰলৈ নিব লাগিব আপুনি ভাল ডক্টৰ ওচৰলৈ নাই নিয়া চাগে সেইকাৰণে ভাল হোৱা নাই বাবাই কিবা সেইবিলাক পানী জাৰি পেলাই ভাল কৰিব পাৰে নেকি কিবা এনেও নোৱাৰে জ্বৰ পেটৰ হাগিলে মেলিলে সেইবিলাকত জাৰি দিলে ভাল হয় কেতিয়াবা কিন্তু এইবিলাকত নহয় চাগে আমাকো স্কুলত কৈছে এইবিলাক সেই বেমাৰ চেমাৰ হ'লে সদায় মানুহ ডক্টৰ ওচৰলৈ যাব লাগে বাবা ওচৰলৈ আহিব নালাগে এইবিলাক চব অন্ধবিশ্বাস হয় অন্ধবিশ্বাস দেখিছনে বা চুমা বাবা 50 টকা দি থৈ আহিছো ভেলপুনা 50 টকাটো বইলাৰ মাংস নিয়াৰে দুদিন খাব পাৰিলোহেঁতেন ইয়াৰ পানী অকণ খাই দেচোন বাৰু ঘৰ পোৱালৈকে ভাল হৈ থাকক কাইলৈ ৰাতিপুৱা লৈ যাম তোক ভাল ডক্টৰ ওচৰলৈ তই চিন্তা নকৰিবি এই জহনি মৰা বাবাটোৰ ওচৰলৈ আহি পেলাই বিপদতো পৰিলোহি খাই দেচোন খাই দে ইয়াৰ আগত খাই দে ও দেতা আমি এটা কাম কৰিব পাৰোঁচোন এই পানীকণে বাবাই জাৰি দিছে নহয় আমি এই পানীকণকে এইখিনি নহ'লে ও পেটুৱা বৰ্তা আপুনি পানীকণকে এইখিনিতে ছটিয়াই থৈ যাওক তেতিয়া আমাৰ পিছে সেইটো যি লাগিছে আৰু নাহিবও পাৰে তেতিয়া কাৰণ বাবাই যোৱা পানী নহয় এইকণ ঐ পুতুকণ তই ঠিক কথা কলি ঐ পেটুৱা এইবিলাক পানী এনেও বেমাৰ ভাল নকৰে এয়া পানীকে চেতিয়াই গৈ থাকচোন আমি আমাৰ গাঁৱৰ ৰাস্তালৈকে তেতিয়া কিজানি সেই চায়াটো আমাৰ পিছা নকৰে হ'ব সেইটোৱে কৰো হয় এইকণ পানী আমাৰ ভেলপুনা ডিঙি ভাল নকৰে কি হ'ল কিজানি এই ভূতটোকে খেদে বিৰাটোক কিজানি খেদে জয় চুমা বাবা যি পৰি আছে পিছত ইয়াৰ পাছত যাতে আমাৰ পিছা নকৰে আৰু সোনকালে যাতে ভালে কুশলে আমি ঘৰ পাওঁগে বল ল'ৰাহঁত বল সোনকালে বল কৃষ্ণ প্ৰভু নিজৰ গাঁৱৰ ৰাস্তা পাইছোহি দেই ঐ নাই গম পাইছ সেই য'ৰ পৰা পানী পেলাইছিলো সেইখিনিৰ পৰা নাইকিয়া হ'ল সঁচাকে সেই পানীকণ যে চুমা বাবাই জাৰি দিয়া কাৰণেহে কাম কৰিলে হয়নে বাৰু দেউতা বাৰুকে যে সেই পানীকণ আছিলে আমাৰ লগত আজি তাতে আজি একো এখন অনাও নাছিলো কটাই চটাই এখনো লগত লৈ অহা নাছিলো চুই তুই কৃষ্ণ দেই বাচিলো আৰু আজিৰ পৰা চুমা বাবাৰ ওচৰলৈ নাযাওঁ দেই এই ভৰ ৰাতিখন লগ ধৰিবলৈ তাতে তেজ খোৱা বাবাটোৱে যিকেইটা চুমা দিলে ভেলপুৰা ভালকে চাবোনে মুখখন ধুবিগে দে গৈ
এতিয়াও নো টেনশ্যন, সেইবিলাক বস্তু এতিয়া কেতিয়াও নাহে, তহঁতি চিন্তা নকৰিবি, আমাৰ এইফালেতো সেইবিলাক বস্তু নায়েই। দেতা সেইটো কি আছিলেনো কোৱাচোন ভালকে। তাৰমানে আজি দিনত যে শনিশ্চৰে কৈছিলে পুতুকন কথাটো, সেইটো সঁচা কথা মানে। দেতা কি হয়নো বিয়া মানে? ঘৰত কমগে ব'ল, এতিয়া ৰাস্তাৰ মাজত উলিয়াব নালাগে। খুৰা মোকো কওকচোন, আমাৰ পপাই নক'বগে মোক গৈ পেলাই। আপুনিয়ে কওক না, কৈ গৈ থাকক না ৰাস্তাটো। ঐ ল'ৰাহঁত, এতিয়া ৰাতিখন গৈ পেলাই আকৌ বাপেৰটোক মাতি ল'ব খুজিছ নেকি? ব'ল ঘৰলৈ ব'ল, কাইলৈ দিনত দুইটাকে বহুৱাই কম। হ'ব এতিয়া ঘৰলৈ ব'লচোন। গেদলা ভোৰ খাবি তহঁত দুটাই এতিয়া, যেন তেনে চুমা বাবা জগত বাচি আহিছো, কাম মোৰ কথা সুধি থাকিবলৈ আহিছ এতিয়া। ব'ল যি শুন কাইলৈ দিনত শুনিবি ব'ল। এতিয়া এইটো ইয়াত পাতিবলৈ হ'লে বাপেৰটো আকৌ পথাৰে একদম ফালিচি আহি পেলাই পাই যাব এই ওচৰত। সোনকালে ব'ল ঘৰলৈ এতিয়া। বেছি অকমান ক'বও নোৱাৰে যেনিবা। ইমান দেৰি কৈছেনে? 9টা বাজি গ'ল, এতিয়ালৈকে আহি পোৱাহি নাই। কি বা কৈছে ইমান দেৰি? ইমানখন দূৰো নহয়, ইমান দেৰিটো নালাগে পানীকণ জৰাই আনোতে। কৃষ্ণ দে, ঘৰত সোমাইছোহি আৰু। ঈশ্বৰ, ইমান দেৰি কৰিলে নে বাৰু? ক'ৰবাত ভাত পানী খাই আহিছে নেকি? নে বাবা ঘৰতে ভাত খুৱাই পঠিয়ালে? ইমান দেৰি হ'ল, 9টা বাজি গ'ল। ঘাই কথাকে কৈছা, আজি যিখনে হ'ল আৰু। আজি আমাক ভূতে পাইছিলে ন, গম পোৱা না আমাৰ বাবা ঘৰৰ পৰা ঘূৰি আহোঁতে। কি? মইচোন কৈছিলোৱে সেই গাঁওখন ইমান এটা ভাল নহয়, ইটো সিটো কথা শুনিয়ে থাকোঁ। মই আপোনাক কৈছিলোৱে এই সন্ধিয়া সময়ৰ পাছত বোলো যাব নালাগে, বাদ দিয়ক। ৰাতিপুৱাও পায়, ৰাতিপুৱা গ'লেই হয়। আপোনালোকে কথা ক'লে নুশুনিলে, পালে এতিয়া মজাটো। কি হ'ল তাৰপিছত পুতুকণ? তাৰপিছত কি হ'ব আৰু? মা চুমা সেয়াহে পৰুৱা বাবা নহয়, চুমা বাবাহে। চুমা খাই খাইহে পানী যায়, গম পাইছা নাই? তাৰপিছতে চুমা খোৱা পানী যাই দিছিলে বটল এটা, সেই বটলৰ পানীখিনি পেটা বৰ্তা পেলাই দিলে। তাৰপিছত সেই ভূতটো আমাৰ পিছাই এৰি দিলে। আৰু সেই ভেলোৱা ভাগত যে যিকণ সময়ত চুমা খাইছিলে সেইকণ সময়ত ডিঙিটো ভাল লাগি আছিলে। তাৰপিছত অকণমান দেৰি পাছতে আকৌ তাৰ ডিঙিত আৰম্ভ হৈ গ'ল নহয় টনচিল। ইছ ৰাম, হয়তো নাকৌ এইবোৰ সেই ডক্তৰক দেখুৱাই ল'ব লাগে ভালকে। হয়, এইবোৰ সৰু সুৰা বেমাৰ নহয়। তাকেহে দিয়া, বৰ ভাগৰ লাগিছে হাত ভৰি বিষাই গৈছেগে। ল'ৰা ব'ল গাটো ধুই লওঁগে ব'ল, নহ'লে বৰ কিবা কিবি লাগিছে। তুমি ভাত উলিওৱাগে যোৱা, পাছৰখিনি কথা পিছত ক'ম। জগ ল'ৰা যা, তয়ো গাটো ধুই লগে যা, তেতিয়াহে ভাল পাবি ভাত খাই। শুনো, তুমি কিন্তু কিছু ওখ হৈছা আকৌ দেই। আৰু কেইদিনমানৰ পাছত যি দেখিছোঁ মই, মোতকৈ ওখ হৈ যাবা। এনেকৈ ওখ হ'লে কেনেকৈ হ'ব বাৰু? তোমাক যি দেখিছোঁ ওখ নোহোৱা বস্তু খুৱাবহি লাগিব এতিয়া। ভালে পাপা, মই বহুত ওখ হৈ যাম তেতিয়া। তোমাতকে ওখ। তুমি মোক ওপৰলৈ ডিঙি মেলি খাব লাগিব। কটীয়া বাপেকৰ ইমান ওখ ল'ৰা কেনেকৈ হ'ব পাৰে? নাই দেই, মই যেনেকৈ কটীয়া তুমিও কটীয়া হ'ব লাগিব। নহয়, মই ওখ হ'ম, বহুত ওখ। আকাশত চুই দিমগে ওখ হৈ। ইছ, তাৰ কথা। ব'লা আমি অকণ ফুৰি আহোঁগৈ পুতুকণ দাহঁতৰ ঘৰৰ ফালৰ পৰা। গৰমটো আহিছে আৰু লাহে লাহে। মই আহিলোৱে। চেণ্ডেলযোৰ পিন্ধিলো পাপা, আইচক্ৰীম খাবলৈ মন গৈছে। আইচক্ৰীমৰ বেপাৰী আহিলেহে খাবা, অহাই নাই। পাছত বাৰু মই আবেলি সময়ত লৈ যাম ৰ'বা, আলিমূৰলৈ খুৱাই আনিমগে দেই। ৰাম, তহঁতি যে ভাল বাচি আহিলি তেন্তে কালি। পেন খোলা, গম পাইছ? আৰু ভেলোৱা যে ভালো নহ'লে, গম পাৱনে? ভেলোৱা এতিয়া সেই ডক্তৰ ঘৰলৈ গ'ল আজি ৰাতিপুৱাই, একদম বহুত সোনকালে গৈছে পেটা বৰ্তাৰ লগত। বেয়াও লাগে তালে, সি বহুত কষ্ট পাইছে ডিঙিত। ঐ পুতুকণ, সেইটো কি বস্তু হয়নো? নাজানো, দেউতাই আজি ক'বহে, কম বুলি কৈছে আজি দিনত। পুতুকণ দা, ভাইটি, বলিন্দা, দুইটাই বৰ গভীৰ কথা পাতি থকা নিচিনা লাগিলে। বলিন্দা, বহুত গভীৰ। কালি যি হ'ল আৰু কৈছোঁ নহয় আপোনাক ভাবিছিলে ফোন কৰি ক'ম বুলি। হয় নেকি? কি হ'লনো? বলিন্দা, আমাৰ ভেলোৱা ভাগৰ বহুত বেছি টনচিল হৈছে নহয়। তাৰ একদম ডিঙিয়ে সি একদম হিপ গিলিব নোৱাৰা হয়, একো খাব ব'ব নোৱাৰা হৈ গৈছিলে নহয় কালি। তাৰপিছত সেইকাৰণে ডক্তৰ ওচৰলৈ নিলে ভাল নোপোৱা দেখি ভাল ডক্তৰ ওচৰলৈ নিয়া নাই কাৰণে সি ভাল পোৱা নাই। সেইটো কাৰণে পেটা বৰ্তাই ক'লে বোলে সেই পৰুৱা বাবা ওচৰলৈ লৈ গৈ বোলে তাক মানে জাৰি দিবলৈ লৈ যাম বুলি ক'লে। আমাৰ দেউতাক লগ ধৰিলে, সেইকাৰণে পৰুৱা বাবাক একদম ৰাতিপুৱা 4টা বজাত লগ পায় আৰু একদম সন্ধিয়াহে লগ পায়। সেইটো কাৰণে আমি মানে সন্ধিয়াই গ'লোঁ। ৰাম, সেইখন গাঁৱলৈনো সন্ধিয়া যাব লাগেনে? তাৰপিছত কি হ'ল? ভাল কথা কৈছ বলিন, কালি ঘাইটোৱে পাইছিলে গম পাইছ? ভগৱানৰ কৃপাত ঘৰ পালোহি বুলিহে। ব'ল ভিতৰলৈ ব'ল, ভিতৰত শুনিবিগে। নালাগে দিয়ক বাবুল দা,
যি গৰম পৰিছে ভিতৰতনো কিমান ফেনৰ তলত থাকিব আৰু গৰম গৰম হাৱা মাৰিবলৈ লৈছে বাহিৰতে ভাল লাগিছে ধুনীয়া হাৱা মাৰি আছে কি হ'ল কিহে পালে পিছে কিহে পালে মানে বিৰাই গম পাইছ বিৰাহে পালে তাৰপিছত কেনেকৈ আহিলে আপোনালোক হয়নে এই পৰুৱা বাবাই জাৰি দিয়া পানীকণকে সেই ৰাস্তাটো মানে আমি সেই পাৰ হোৱাৰ পিছত চেটিয়াই আহিলোঁ তেনেকৈ আহিলোঁ আৰু কিন্তু বহুত দূৰলৈকে পিছা কৰিছিলে অ' ভাগ্য ভাল আছিলে দেই সেইখন সময়ত যাবই নালাগে সেইখন গাঁৱলৈ আপুনি জানি শুনি গৈছে আকৌ অ' বলিন্দা এতিয়া কওকচোন সেই বিয়া নে কি সেইটো কি বস্তু হয়নো দেউতাই কালি ক'ম বুলি কৈছিলে নক'লে মই বুজিয়ে পোৱা নাই ভালকৈ ময়ো ভালকৈ নাজানো সেইবিধ গাইবিধকে হয় গম পাইছা আচলতে বিয়া বহুত প্ৰকাৰৰ থাকে ভাল বেয়া মধ্যমীয়া বহুত ভাল বহুত বেয়া যি টি প্ৰকাৰৰ মানে সেইটো এক প্ৰকাৰৰ ভূতেই হয় ভূত গম পাইছা নাই যিটো মানুহে ঘৰত পোহে আইও ঘৰতো পোহে নে ভূত সেই প্ৰকাৰটোৰ নামটো বেছিকৈ লৈ থাকিব নালাগে গতিকে নামটো লৈ নাথাকিবা ভূত বুলিয়ে ক'বা কিছুমানে ভাল কামত ব্যৱহাৰ কৰে কিছুমানে বেয়া কামত সিহঁতক সেই বহুত এইবোৰ পূজা পাতল কৰি নিজৰ ঘৰত পুহি লয় গম পাইছা নাই আৰু যোনে পোহে সেই মানুহটোৰ কাৰণে চব কৰিব পাৰে সেই ভূতবিধে গম পাইছা নাই যি বিচাৰে সেই মানুহটোৱে তাকে কৰিব সেই ভূতে আৰু সেই ভূতৰ ওচৰত বহুত শক্তি থাকে আৰু সি য'ত ত'ত পাই যাবগৈ পাৰে মুহূৰ্ততে মুঠতে তোমালোকে বুজি লোৱা সেইটো এটা ভূত হয় আৰু বহুত শক্তিবান ভূত হয় গম পাইছা যাক মানুহে নিজৰ দৰকাৰৰ কাৰণে নিজৰ কামৰ বাবে পোহে শুনিয়ে ভয় লাগিছে দেই আজিৰ পৰা তেন্তে মই নাম নলওঁ দেই সঁচাকৈ শুনিয়ে ভয় লাগিছে সেইবোৰ বস্তুৰ নাম লৈ থাকিব নালাগে সদায় মানুহে ভগৱানৰ নাম ল'ব লাগে ভগৱানৰ গম পাইছ হনুমানৰ নাম ল'ব লাগে মহাদেৱৰ নাম ল'ব লাগে কৃষ্ণৰ নাম ল'ব লাগে ভগৱানৰ নাম লৈ থাকিব লাগে সদায় বাবুল দা পেটৰ দাহত আহিব হ'ল নেকি খবৰ এটা একেবাৰে লৈ যাওঁ বলচোন বাৰু ভিতৰলৈ বল অকণমান সময় বগে পাব পাৰে আৰু ব'লক তেন্তে চাহ একাপো খাই লওঁগে তাৰপিছত আৰু একেবাৰে যাম ঐ পেনখোলা তোৰ যে শুনি ভয় লাগিলে নাই বাৰু মোৰ যে বেলেগ ভয় লাগিলে ঐ পুতুকণ মোৰো ভয় লাগিলে সেইটো নাম নলওঁ আৰু দেই সঁচাকৈ বলিন্দাহঁতে ল'বলৈ হাক দিছে নহয় কিজানি সেইটো নাম লৈ থাকিলে সঁচাকৈ আমাৰ ওচৰত পাই যাহি কি হ'ব তেতিয়া পাগল নি বাৰু তই ভয় লাগি গৈছে বল ভিতৰলৈ যাওঁ সোনকালে ঐ ভেলুৱা এতিয়া ডিঙিটো ভাল পাইছনে নাই পাইছোঁ এতিয়া বহুতকণ ভাল পাইছোঁ গাগল কৰি দিলোঁহি ডাক্তৰে দৰৱ দিছিলে তাৰপিছতে আকৌ টেবলেট খালোঁ তাৰপিছত এতিয়া ভাল পাইছোঁ অকণমান কালি তেন্তে মজাটো পালি কৈছিলোঁ নহয় বিশ্বাস নকৰিছিলি মোৰ কথা তই কালি কথা যেন নকবি আৰু দেই কালি সেই বাবাৰ ওচৰলৈ গৈ পেলাই তাকো পৰুৱা বাবা নহয় জানো নাই সেইজন চুমা বাবাহে গোটেইখন চুমা খাই ঐ ভেলপুনা তোক ডক্তৰে কৈ পঠিয়াইছিলে না বেছিকৈ কথা চথা নাপাতিবলৈ ঐ শনিশ্চৰ তই ঠেকেচা খাবি তই ভেলপুনাক কেলে যি টি কথাবোৰ সুধি আছ তাক কথা পাতিবলৈ হাক দি পঠিয়াইছে ডক্তৰে গম পাইছা নাই কিমান দামী ডক্তৰৰ ওচৰত দেখুৱাই আনিছোগে নকবি কথা একো নকবি মই নহ'লে চেলুটপ মাৰি থ'ম আকৌ সেই মুখত আইও নালাগে পেটৰ বৰ্তা নাপাতো কথা ঐ পেটৰ দা ঐ ল'ৰা ভাল পাইছনে এতিয়া ঐ ভেলুৱা ভাল হৈছে নাই ভালে কৰিলে দেই ডক্তৰৰ ওচৰত দেখুৱাই আনিলেগে ঐ ভাল নহয় পাইছা নাই যিটো দামী ডক্তৰৰ ওচৰত দেখুৱাই আনিছো একদম ৱৰ্ল্ডৰ বেষ্ট ডক্তৰৰ ওচৰত দেখুৱাই আনিছো গম পাইছা নাই টনচিল মাষ্টৰ সেইটো টনচিল ডক্তৰ সেইটো পাইছো বহুত ভাল পাইছো এতিয়া ডক্তৰে দিয়া কোৰ্চটো সম্পূৰ্ণ কৰিবি তেতিয়া পুৰা ভাল হৈ যাব ঐ পুতুকণ কালি মজাটো পালি হ'বলা বহুত বেছি পালো মজাটো শুনিছ তই যে কৈছিলি দিনত কথাকেইটা সেইকেইটা সঁচা কথা আছিল গম পাৱ মই যে মৰিলেও আৰু নাযাওঁ দেই মোৰ লাগিলে যি বেমাৰেই নহওক চুমা বাবাৰ ওচৰলৈ মই কেতিয়াও নাযাওঁ ঐ চালা কালি চুমা বাবাৰ কাৰণেহে আকৌ বাচি আহিব পাৰিছো গম পাইছ না ঐ বলি যিটো ঘটনা ঘটিলা আৰু কালি কৈছো নহয় হাগুনে মোৰটো লাগি গ'ল কালি এনেই গ'ল পইচা 50 টকা মোক গম পাৱ নাই ভালেই হ'ল দিয়ক আপোনালোকে শিক্ষাটো যে পালে আকৌ এইবিলাক বেজ এইবিলাক বাবা চাবা সেইবিলাকৰ ওচৰলৈ গৈ বেমাৰ হৈ থাকিলে মানুহে সেইবিলাকৰ ওচৰলৈ গৈ লাভ নাই গম পাইছে নাই এইবিলাক চব অন্ধবিশ্বাস মানুহে সদায় বেমাৰ হ'লে সঠিক সময়ত ডক্তৰৰ ওচৰলৈ যাব লাগে আৰু টনচিলটো সৰু বেমাৰ নহয় এইটো একদম বহুত ডাঙৰ কিবা এটা হৈ যাব পাৰে অপাৰেশ্যন কৰি দিবলগীয়া হ'ব পাৰে লাষ্টত গৈ যদি সময়মতে ডক্তৰৰ ওচৰত নেদেখুৱাইগে ভালে কৰিলে ইয়াক দেখুৱাই আনিলে সঁচাকে দেই তই একদম ঠিক কথা কৈছ আহা বহি চাহ খাই যাবি গোটেইকেইটাই
হেৰা কাদম্বৰী এই বলিনহঁত আহিছে বাবুলহঁত আহিছে একদম কেৰাকে লাল চাহ বনোৱাচোন ধুনীয়াকে আৰু লগতে সেই 3 মাহ মানৰ আগতে যে মই সেই খৰুৱে খোৱা কটা বিস্কুট কেইটামান আনিছিলো এতিয়া ভেকুৱে খাই গৈছেগে যে সেইকেইটা উলিয়াই আনিবা লগত খাবলৈ আইঅ কৃষ্ণ